নমস্কাৰ সকলোকে। আজি মই থ'ব লৈছোঁ বগৰী আচাৰ। সেইদিনা আপোনালোকক মই এইখিনি দেখাইছিলোঁ, নিমখত দি ৰাখিছিলোঁ দুদিন আৰু তাৰ পাছত দুদিন ৰ'দত দিলোঁ। ৰ'দত দিয়াৰ পিছত এতিয়া এইখিনি বগৰী আচাৰ থ'বৰ কাৰণে ৰেডি হৈ গ'ল। আৰু এইফালে দেখিছেনে, এয়া মই জলকীয়া কাটি ৰেডি কৰি ৰাখিছোঁ। ইয়াত কেঁচা পকা দুইটাই আছে, এইদৰে সৰু সৰু টুকুৰা কৰি দিলোঁ। আৰু এয়া হ'ল মছলাখিনিও ৰেডি কৰি ল'লোঁ। আজি মই থ'ব লৈছোঁ জ্বলা আচাৰ বগৰী। আগৰবাৰ থৈছিলোঁ মিঠা বগৰী আচাৰ। আৰু এয়া সৰিয়হৰ তেল প্ৰথমে মই গৰম কৰি ল'লোঁ, তাৰপিছত ঠাণ্ডা হ'ব দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত এয়া কাটি থোৱা জলকীয়াখিনি ইয়াত দি দিছোঁ। ইফালে মই গেছটো অন কৰি দিছোঁ, একেবাৰে ল' ফ্লেমত দি ৰাখিছোঁ গেছটো। আৰু এয়া জলকীয়াখিনি এতিয়া অকণমান সময়ৰ কাৰণে গৰম হ'বলৈ দিম। এনেকৈ বগৰী আচাৰ বা যিকোনো আচাৰ ৰাখিলে আচাৰখিনি বহু দিনলৈ ভাল হৈ থাকে, ভেঁকুৰি নাযায়। সেইকাৰণে মই এনেকৈয়ে ৰাখোঁ। ইয়াত ভিনেগাৰ নিদিলেও কোনো কথা নাই। ইফালে দেখিছেনে, তেলখিনি মোৰ পূৰা গৰম হৈ গ'ল, মানে আমাৰ জলকীয়াখিনিও ভালদৰে গৰম হৈ গ'ল। আৰু এতিয়া মই যিখিনি বগৰী শুকুৱাই ৰাখিছিলোঁ, সেই বগৰীখিনি এতিয়া মই এই তেলতে দি দিম। আৰু মই কিন্তু গেছটো অফ কৰি দিয়া নাই দেই, অন কৰিয়ে ৰাখিছোঁ একেবাৰে ল' ফ্লেমত। আৰু এয়া দেখিছে বগৰীখিনি মই দি দিছোঁ। বগৰীখিনি দিয়াৰ পাছত এতিয়া মই ভালকৈ এইখিনি মিক্স কৰি ল'ম, যাতে তেলখিনি একদম প্ৰতিটো বগৰীত ভালকৈ লাগি যায় আৰু জলকীয়াখিনিও ভালকৈ মিক্স হৈ যায় বগৰীখিনিৰ লগত। তেনেকৈ আৰু এনেকৈ আপোনালোকে ৰাখি চাবচোন, ঘৰত চাব, ভিনেগাৰ নিদিলেও আচাৰখিনি বহু দিনলৈ ভাল হৈ থাকিব, আপোনালোকৰ ভেঁকুৰি নাযাব। কিন্তু কণ্টেইনাৰত ভৰোৱাৰ পিছত 2-3 দিনমান ৰ'দত দিব, তেতিয়াহে ভাল হৈ থাকিব দেই। আৰু এয়া মছলাখিনি মই দি দিছোঁ। এতিয়া মছলাখিনিও প্ৰত্যেকটো বগৰীত যাতে লাগি যায় মছলাখিনিত, সেইদৰে মিক্স কৰি ল'ম। আৰু মছলাখিনি আপোনালোকে দেখিছেনে, মই একেবাৰে মিহি কৰি দিয়া নাই, অলপ গোটা গোটা কৰিয়ে ৰাখিছোঁ। আৰু আচাৰত এনেকৈ মছলা দিলে আচাৰবিলাক খাবলৈ ভাল হয়। আৰু এনেকৈ মিক্স কৰি লোৱাৰ পিছত এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। আজি ৰাতিটো মই এনেকৈয়ে ৰাখি দিম আচাৰখিনি কেৰাহীখনতে, ৰাতিপুৱাহে কণ্টেইনাৰত ভৰাম। আৰু এয়া দেখিছে আজি ৰাতিপুৱা হৈ গ'ল। এতিয়া মই আচাৰখিনি কণ্টেইনাৰকেইটাত ভৰাব লৈছোঁ। ৰাতিটো এনেকৈ ৰাখি দিলোঁ যে, সেইটো কাৰণে এতিয়া আচাৰখিনি আকৌ অকণমান মিক্স কৰি লৈছোঁ। আৰু মিক্স কৰি লোৱাৰ পিছত এই কণ্টেইনাৰকেইটাত ভৰাই দিম। কোনে কোনে বগৰী আচাৰ খাই ভাল পায় মোক কমেণ্ট কৰিবচোন। মই আকৌ বিৰাটেই ভাল পাওঁ দেই বগৰী আচাৰ খাই, বিশেষকৈ এই জ্বলা বগৰী আচাৰটো। এনেও বগৰী খাই ভাল লাগে, ৰ'দত বহি নহয় জানো, আৰু তাতে আচাৰ বুলি ক'লে এনেও ভাল লাগে। আৰু এইখিনি বগৰী আকৌ মই অনাইছিলোঁ মাহঁতৰ ঘৰৰ পৰা, আপোনালোকক কৈছিলোঁৱে মই আগৰটো ভিডিঅ'ত। আৰু এইদৰে মই গোটেইখিনি আচাৰ এতিয়া এই কণ্টেইনাৰকেইটাত ভৰাই ল'ম। আৰু বগৰীখিনি দেখি কাৰ কাৰ খাবলৈ মন গৈছে বাৰু কমেণ্ট কৰি জনাবচোন। আৰু এয়া দেখিছে ইমান ধুনীয়া হৈছে কালাৰ একেবাৰে বগৰীখিনিৰ। আৰু এইদৰে গোটেইখিনি আচাৰ মই ভৰাই লৈছোঁ। আৰু 2টা কণ্টেইনাৰ লৈছিলোঁ, 2টা কণ্টেইনাৰতে একদম আচাৰখিনি ভৰ্তি হৈ গ'ল। আৰু অলপ সেয়া দেখিছেনে বাকী থাকিয়ে গ'ল, সেইখিনি বেলেগ এটাত ভৰাই দিম। আৰু আজি যদি এই ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিলে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোক ফ'ল' কৰি ল'ব। আৰু জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই। আৰু আজিলৈ ইমানেই, বাই বাই।